হেল্ল' কি খবৰ ৰাইজ, ভালে আছেনে? এইখিনি কি ধৰিব পাৰিছে? দেখাই আছোঁ ৰ'ব। এয়া মই প্ৰথমে গ'লোঁ বিলাহী ছিঙিবলৈ। কণ বিলাহী কেইটামান পকি আছিলে, বিলাহী কেইটামান বোলে ছিঙি আনো। ছিঙিলোৱে, মাজে মাজে পকা পকা আছিলে এইকেইটা, কিন্তু অলপমান কেঁচা দেই, কিন্তু হৈ থাকে আৰু মাজে মাজে এনেকৈ খাবলৈ। এবাৰ হ'লে আৰু চিন্তা নাই, মাজে মাজে ওলায়ে থাকে, ৰুবলৈ দৰকাৰেই নাই বিলাহী গছ, নহয়নে? তাকে মই পকা পকা কেইটামান ছিঙি আনিলোঁ এয়া। আৰু এয়া লৈছোঁ মই কচু ঠুৰি। কচু ঠুৰিও কিন্তু ঘৰৰে দেই, বজাৰৰ নহয় কিন্তু। ধুনীয়াকৈ এইবোৰ ছিঙি আনিলোঁ। তাৰপিছত কণ বিলাহী কেইটামান লৈছোঁ, পিঁয়াজ এটা, শুকান জলকীয়া দুটা, আদা সৰুকৈ টুকুৰা, নহৰু কেইফুটামান আৰু মচুৰ দালি। আপোনালোকে জ্বলাটো নিজৰ ওপৰত কথা, বেছিকৈও খাব পাৰে, জলকীয়া দি ল'ব। মই দুটাই দিছোঁ শুকান জলকীয়া, কেঁচা জলকীয়াও ল'ব পাৰে। এইখিনি এতিয়া মই বনাম। প্ৰথমে এইখিনি ধুই মেলি ল'লোঁ দেই, গোটেইখিনি কাটি ল'লোঁ। কচুখিনিও কাটি ল'লোঁ। মাছ এপিচো লৈছোঁ, ফ্ৰাই মাছ এপিচ, হাফ ফ্ৰাই কৰা আছিলে, ৰৌ নে ভকুৱা আছিলে, একদম অকণমান তেলি আৰু, সেইটো কাৰণে মই বোলো কচুৰ লগতে মিলাই দিওঁ। তাতে আদা নহৰু জলকীয়াখিনিও থেতেলাই ল'লোঁ, মচুৰ দালিকেইটাও ধুই ল'লোঁ, পিঁয়াজো কাটি ল'লোঁ। এই গোটেইখিনি এতিয়া মই কুকাৰত বনাম। বহুতে বেলেগ বেলেগ ধৰণে বনায়, কিছুমানে কলপাতত দিও বা এনেকৈ পুৰিও, মানে কি পাতত দিও খায়, কেৰাহীটো বনায় বহুতে। মই আকৌ আজি কুকাৰতহে বনাম দেই। গোটেইখিনি একেলগে এয়া মই কুকাৰতে দি ল'লোঁ। তাৰপিছত আকৌ দিছোঁ মই নিমখটো চাই ল'ব নিজৰ আন্দাজমতে কিমানখিনি খায়। তাৰপিছত পানীও দিছোঁ, পানীটো নিজৰ ওপৰত কথা। মই 1.5 গিলাচমান দিলোঁ পানী, বেছি যিহেতু মই জোল অকণমান থপথপীয়া কৰিম আৰু। তাৰপিছত এয়া মই কেঁচা তেলো অকণমান দি দিলোঁ। তাৰপিছত মই 6-7টামান চিটি মাৰি দিলোঁ। এয়া খোলাৰ পিছত মানে অলপ ডখৰ হৈ আছিলে। এইখিনি আৰু এইটো এটা বেলেগ ৰেচিপি দেই, এইটো মাছৰুম আৰু মাছ, মটৰ, বিলাহী এনেকৈ দি বনাইছিলোঁ আজি। এয়া দেখিছে মাছটো, বিলাহী আছিলে কাৰণে ইয়াতো মই কণ বিলাহীও দিছোঁ, মটৰো দিলোঁ। এইটো ৰেচিপি বাৰু মই আপোনালোকক পিছত দেখাম। এতিয়া আজি এনেকৈ বনাই খালোঁ, ভাল লাগিলে খুব। মাছৰ লগত মই বনাই খাই পোৱা নাছিলোঁ। এগৰাকীয়ে ক'লে মাছৰ লগতো খাই, মই বোলো ময়ো আজি মাছ আছিলে যিহেতু বোলো বনাই খাই চাইছোঁ, সঁচাকৈ ভাল লাগিলে খাবলৈ। আৰু এইখিনি মোৰ আপোনাৰ উতলি হৈ গ'ল। অকণমান ঘুটনি মাৰিলে ভাল হয়, কিন্তু মোৰ ঘুটনি নাছিলে, সেইটো কাৰণে মই কি কৰিলোঁ, আকৌ উতলাই পিনে হাতা দিয়ে মানে বিলাহী চিলাহীবিলাক অলপমান ভাঙি দিলোঁ। আকৌ মাছ টুকুৰাও সেয়া অকণমান ভাঙি দিলোঁ। তলপেটি আছিলে যিহেতু, সৰু কাটা ইমান নাই, আৰু অকণমান তেলিও আছিলে মাছটো, সেইটো কাৰণে। এয়া দেখিলে মোৰ হৈ গ'ল। খাই যে বিৰাটেই ভাল লাগিলে। কোনে কোনে এনেকৈ খাই পাইছে কমেণ্টত জনাব দেই। এনেই আৰু যদি বনাই খাই পোৱা নাই, এবাৰ এনেকৈ বনাই খাই চাবচোন। কচুৰ বহুত ৰেচিপি আছে, বহুতে বেলেগ বেলেগ ধৰণে খায়। মই আজি এনেকৈ বনালোঁ, সেইকাৰণে এনেকৈয়ে দিলোঁ। ধন্যবাদ।